টাটা জেনন মাত্ৰ 1,20,000 টকাত মিনিট মাত্ৰ 1.5 লাখ টকাত লৈ যাব পাৰে। মাত্ৰ 4,80,000 টকা দি পিনে কাগজ থকা বলৰ পিকআপ লৈ যাব পাৰে 2018 মাত্ৰ 2,10,000 টকাত লৈ যাব পাৰে। কাগজ থকা 407 মাত্ৰ 1,75,000 টকাত লৈ যাব পাৰে। 2019 মহিন্দ্ৰা জিতো কাগজ পাতি সবকে পাব নামৰ ট্ৰান্সফাৰ দাম ৰাখিছে মাত্ৰ 1,70,000 টকা। 2023 এসি গোল্ড পেট্ৰল ভাৰ্সন কাগজ পাতি সবকে পাব নামৰ ট্ৰান্সফাৰ দাম ৰাখিছে মাত্ৰ 3,30,000 টকা। কম পইচা যদি গাড়ী লাগে তেন্তে আপোনাক আহিব লাগিব গুৱাহাটী লখৰা। নমস্কাৰ, মই বিন্দু পুনৰ আপোনালোকৰ মাজত লৈ আহিছোঁ ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল গাড়ী ভিডিঅ'। ডিলৰ এড্ৰেছ গুৱাহাটী লখৰা হেণ্ড মেলা। মোক যোগাযোগ কৰাৰ সময়খিনি ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টা, দেওবাৰ দিনটো বন্ধ থাকে। আৰু কোনোবা ধৰক মোৰ ভিডিঅ'টো নতুনকৈ ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কোনোবা যদি ফেচবুক পেজত চাই আছে তেন্তে চেনেলটো ফ'ল' কৰি দিব। ঠিক আছে, গোটেই অসমত ৰিফাইনেন্স হৈ যাব, অসমৰ বাহিৰত ৰিফাইনেন্স নহ'ব। যোনে যোনে অসমৰ বাহিৰৰ পৰা যদি ভিডিঅ'টো চাই আছে এটা কাম কৰিব, আপোনালোকে কেছত ল'বৰ কাৰণে ট্ৰাই কৰিব। বৰ্তমান ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিছোঁ, লেট ষ্টাৰ্ট। কাৰণ পিক আপ চাই লওক, খুবেই ধুনীয়া গাড়ী। কোনোবাই যদি আপোনাৰ ইটাভাটাত যদি গাড়ী কিনিব বিচাৰিছে 1,20,000 এইটো চাই লওক, জেনন পিক আপ। কাগজটো নিজে বনাব লাগিব, মাত্ৰ 1,20,000 টকা দিলে এইখন গাড়ী লৈ যাব পাৰিব। গাড়ী ফুল্লি অ'কে আছে, চাই লওক বডি কণ্ডিশ্যন, ডালা কণ্ডিশ্যন, বডি কণ্ডিশ্যন চাই লওক। আৰু এইখন গাড়ী ৰিফাইনেন্স নহয়, টায়াৰ কণ্ডিশ্যন চাই লওক, টায়াৰ ফুল্লি অ'কে হৈ আছে। এই চাই লওক টায়াৰ, পুনৰ কৰি দিছোঁ, মাত্ৰ 1,20,000 টকা দিয়ক আৰু টাটা জেনন লৈ যাব পাৰে। গাড়ী ফুল্লি অ'কে হৈ আছে। আপোনালোকে যদি ভাবিছে 2 লাখ টকাৰ ভিতৰত যদি 4G7 বিচাৰিছে, ধৰক আপোনালোকে ইটাভাটাত চলাবৰ কাৰণে কাগজ থকা গাড়ী, এইখন চাই লওক 4G7। এইখন গাড়ী কাগজ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ হৈ যাব, দাম ৰাখিছে মাত্ৰ 1,75,000। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। আৰু এইখন গাড়ী ৰিফাইনেন্স নহ'ব, ল'লে কেছত ল'ব লাগিব। এইখন ছুপাৰ স্প্ৰিং চাব পাৰে, তোমাৰ পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ হৈ যাব, দাম ৰাখিছে মাত্ৰ 1,50,000। টায়াৰ কণ্ডিশ্যন চাই লওক, ফুল্লি অ'কে হৈ আছে। ইণ্ডিয়া কণ্ডিশ্যন চাই লওক, বডি কণ্ডিশ্যন চাই লওক, ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। পুনৰ কৰি দিছোঁ, পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ হৈ যাব, দাম ৰাখিছে মাত্ৰ 1.5 লাখ টকা। বডি কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। এই চাওক ফ্ৰণ্ট টায়াৰ। 2018 আপোনাৰ মহিন্দ্ৰা জিতো BS4 গাড়ী, বডি কণ্ডিশ্যন ফুল্লি অ'কে আছে। গোটেই ৱাক এৰাউণ্ডটো দেখাই দি আছোঁ, হৈ যাব। আৰু এইখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 1,70,000। ইণ্ট্ৰা B50 গোটেই নৰ্থ ইষ্টৰ চেলেঞ্জিং প্ৰাইচ দি আছোঁ। 2023 গাড়ী, কাগজ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ হৈ যাব, দাম ৰাখিছে মাত্ৰ 5,60,000। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। চাই লওক ইণ্ট্ৰা B50। গাড়ী কণ্ডিশ্যন ফুল্লি অ'কে আছে। PS6 গাড়ী, ডিজেল ভাৰ্সন, বডি কণ্ডিশ্যন চাই লওক, টায়াৰ কণ্ডিশ্যন চাই লওক, গাড়ী ফুল্লি অ'কে। পুনৰ কৰিছোঁ, দাম ৰাখিছে মাত্ৰ 5,60,000। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। 2021 গাড়ী, পেট্ৰল ভাৰ্সন, চাই লওক গাড়ীটো খুবেই ধুনীয়া। এইখন গাড়ী আপোনাৰ পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। গাড়ী কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া গাড়ী। টায়াৰ কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে, চাই লওক টায়াৰ কণ্ডিশ্যন। ইঞ্জিন কণ্ডিশ্যন চাই লওক। আপোনাৰ 2021 AC গোল্ড পেট্ৰল ভাৰ্সন, বডি কণ্ডিশ্যন চাই লওক, ফুল্লি অ'কে হৈ আছে। এইখন গাড়ী যদি কোনোবাই যদি ল'ব বিচাৰিছে তেন্তে এইখন গাড়ীৰ দাম আহিব মাত্ৰ আপোনাৰ 2,70,000। পিক আপ 1.3 2018 গাড়ী, চাই লওক খুবেই ধুনীয়া গাড়ী। গাড়ী ফুল্লি অ'কে আছে। টায়াৰ কণ্ডিশ্যন চাই লওক, ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। গাড়ী ফুল্লি অ'কে, এই চাওক ব্ৰেণ্ড নিউ টায়াৰ। এইখন গাড়ী কাগজ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাব, দাম ৰাখিছে মাত্ৰ 4,80,000 টকা। চাই লওক খুবেই ধুনীয়া গাড়ী। ST চাই লওক খুবেই ধুনীয়া গাড়ী। 2018 গাড়ী, গাড়ী ফুল্লি অ'কে হৈ আছে, চাই লওক। এইখন গাড়ী আপোনাৰ পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাব, দাম ৰাখিছে মাত্ৰ 2,10,000। ইণ্ডিয়া কণ্ডিশ্যন চাই লওক, টায়াৰ কণ্ডিশ্যন চাই লওক, ফুল্লি অ'কে আছে টায়াৰ। এইখন গাড়ী যদি কোনোবা যদি কেছত ল'ব বিচাৰিছে তেন্তে ভালেই ডিছকাউণ্ট পাব। 1.7 মেক্স পিক আপ 2023 গাড়ী, চাই লওক। এইখন গাড়ী আপোনাৰ পেপাৰ পাতি চব অ'কে পাব, 4টা ব্ৰেণ্ড নিউ টায়াৰ পাব। ঠিক আছে, 1.7 মেক্স পিক আপ। পুনৰ কৰিছোঁ 2023 গাড়ী। এইখন গাড়ী পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাব, দাম ৰাখিছে মাত্ৰ 7,90,000। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। ডালা কণ্ডিশ্যন চাই লওক, বডি কণ্ডিশ্যন মই দেখাই দিছোঁ, চাই লওক। 2024 টাটা যোদ্ধা BS6 গাড়ী, চাই লওক 2 টন
এইখন গাড়ী আপোনাৰ পেপাৰ পাতি চব অ'কে পাব, নামত ট্ৰান্সফাৰ হৈ যাব, দাম ৰাখাইছে মাত্ৰ 7,20,000। কেবিনটো চাই লওক, খুবেই ধুনীয়া। ৰানিঙো চাই লওক, মাত্ৰ 9,000 কিলোমিটাৰ চলিছে। টাটা যোদ্ধা 2 টন পাছিং 2.0। বডি কণ্ডিশ্যন চাই লওক, যদি টায়াৰ যদি কিবা বেয়া আছে 4টা আপোনালোকে ব্ৰেণ্ড নিউ টায়াৰ পাব। চাই লওক যোদ্ধা, বডি কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া। পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ, দাম ৰাখাইছে মাত্ৰ 7,20,000। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। মহিন্দ্ৰা জিতো 2019-ৰ গাড়ী। ইঞ্জিন কণ্ডিশ্যন চাই লওক, ফুল্লি অ'কে হৈ আছে। এইটো চাই ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাই লওক, গাড়ী ফুল্লি অ'কে হৈ আছে। মহিন্দ্ৰা জিতো 2019-ৰ গাড়ী, বডি কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। চাই লওক বডি কণ্ডিশ্যন। এইটো চাই লওক টায়াৰ কণ্ডিশ্যন, টায়াৰ ফুল্লি অ'কে। মহিন্দ্ৰা জিতো আপোনাৰ 2019-ৰ গাড়ী। এইখন গাড়ী আপোনাৰ পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব, দাম ৰাখাইছে মাত্ৰ 1,70,000। যদি আহে তেন্তে নেগোচিয়েবল হৈ যাব। আপোনাৰ 2023-ৰ AC গ'ল্ড পেট্ৰল ভাৰ্জন। এইখন আপোনাৰ পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। চাই লওক 1 টাইম টেক্স পাব এইটো গাড়ী। টায়াৰ কণ্ডিশ্যন চাই লওক, ফুল্লি অ'কে আছে। বডি কণ্ডিশ্যন চাই লওক, ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাই ল'ব পাৰে। ইণ্টেৰিয়ৰ কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। 2023-ৰ AC গ'ল্ড পেট্ৰল ভাৰ্জন। এইখন গাড়ী আপোনাৰ পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব, দাম ৰাখাইছে মাত্ৰ 3,30,000 টকা। 21-ৰ AC গ'ল্ড BS6-ৰ গাড়ী, আপোনাৰ ডিজেল ভাৰ্জন, খুবেই ধুনীয়া গাড়ী। চাই লওক এইখন গাড়ী আপোনাৰ পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব, দাম ৰাখাইছে মাত্ৰ 2,75,000। কোনোবা যদি ধৰক মুৰ্গীৰ গাড়ী বনাব বিচাৰিছে এইটো চাই লওক। এইটো গাড়ী আপোনালোকৰ মুৰ্গী টানিবৰ কাৰণে ভাল হ'ব, খুবেই ধুনীয়া গাড়ী। পেট্ৰল ভাৰ্জন, এইখন আপোনাৰ 2023-ৰ গাড়ী। এইখন গাড়ী আপোনাৰ পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। চাই লওক। আৰু এইখন গাড়ী দাম ৰাখাইছে মাত্ৰ 3,30,000 টকা। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। বডি কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া। টায়াৰ কণ্ডিশ্যন ফুল্লি অ'কে আছে, বডি কণ্ডিশ্যন ফুল্লি অ'কে। আপোনালোক নাভাবে যে ফিক্স প্ৰাইচ বুলি, আহিলে কিবা এটা নেগোচিয়েবল হৈ যাব আৰু 1 টাইম টেক্সো পাই যাব। চ' ভিউৱাৰ্ছসকল, আপোনালোকৰ মূল্যৱান সময়খিনি দি পিনে ভিডিঅ'টো চাইছে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে। আৰু পুনৰ কৈ দিছোঁ, যদি কোনোবা যদি ধৰক মোৰ ভিডিঅ' চাই আপোনাৰ মন পচন্দ গাড়ী যদি বিচাৰি পোৱা নাই, তেন্তে এটা কাম কৰিব, ভিডিঅ' কমেণ্টত মোক জনাই দিব। মই নেক্সট ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম। বৰ্তমান ইয়াতে সামৰিছোঁ। জয় অসম।